পৰীক্ষা পে চৰ্চাত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ প্ৰথমতে গুগল ক্ৰমত ইনোভেট ইণ্ডিয়া 1 mygov.in অথবা PPC 2026 ৰেজিষ্ট্ৰেশ্যন মাৰিলেও আহি যায়। ইয়াৰে আপোনালোকে প্ৰথম আইকনটো দেখিছে পৰীক্ষা পে চৰ্চা 2026 তাতে ক্লিক কৰিব। পিছত এই স্ক্ৰীনখন আহিব আৰু এই স্ক্ৰীনখনৰ ষ্টুডেণ্টে টিচাৰে ষ্টুডেণ্টৰ হয় পেৰেণ্ট বা টিচাৰে নিজে ৰেজিষ্টাৰ কৰিব পাৰে। তাৰপিছত ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিলে ইয়াতে ফোন নম্বৰ আৰু নিজৰ নামটো টাইপ কৰিব লাগে। ভেলিড ফোন নম্বৰ টাইপ কৰিব কাৰণ তাতে OTP আহিব। ফোন নম্বৰটো টাইপ কৰাৰ পিছত এটা OTP আহে আৰু সেই OTPটো এটা কপি পেষ্ট বা টাইপ কৰি দিব। তাৰপিছত ছাবমিটত ক্লিক কৰিব। ছাবমিট কৰি দিব আৰু ছাবমিট কৰাৰ পিছত এখন ফৰ্ম আহে। এই ফৰ্মখনত ষ্টুডেণ্টছৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগে। ষ্টুডেণ্টৰ নাম, ক্লাছ, ডেট অফ বাৰ্থ, বৰ্ড, ফাদাৰ্ছ নেম, যিখিনি মেণ্ডেটৰী হয়, কিছুমান অপশ্যনেল আছে আৰু ডিষ্ট্ৰিক্ট স্কুলৰ নেম এইখিনি আৰু এটা কুৱেশ্যন টাইপ কৰিব দিয়ে, সেইটো মেণ্ডেটৰী নহয়। চ' মিনিমামখিনি ফিল আপ কৰি পেলাই ছাবমিট কৰি দিব, ৰেজিষ্ট্ৰেশ্যন হৈ যায়। আৰু এটা যিটো ষ্টুডেণ্টৰ কাৰণে টিচাৰে যদি ৰেজিষ্ট্ৰেশ্যন কৰে তেতিয়াহ'লে এটা ফোন নম্বৰে বহুত কেইজনৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আশা কৰোঁ বুজি পাইছে। থেংক ইউ।